ফালৰ পৰা আপোনালোকক মই শুভেচ্ছা জনাইছোঁ। কি ক'ব, আজি আনুষ্ঠানিকভাৱে পঞ্চায়ত নিৰ্বাচনৰ আপোনালোকে ৰণধুনী বজাইছে। আজিৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ৰণধুনী বজাইছে, কাৰ্যালয় মুকলি গৈছে। কেনেকৈ হ'ব নিৰ্বাচনী প্ৰেক্ষাপটটো? নিৰ্বাচনী প্ৰক্ৰিয়াটো বহুত ভাল হ'ব আৰু আমি যুঁজিম আৰু আমি জিকিম। মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? মোৰ প্ৰতিদ্বন্দ্বিতা ইয়াত নাই, প্ৰতিদ্বন্দ্বিতা ইয়াত একেবাৰেই নাই, নগণ্য। তেওঁ কোনো ধৰণৰ মোৰ তাতে ফেক্টৰে নহয় আৰু ইতিহাস তাৰ প্ৰমাণ আছে। ভাৰতবৰ্ষ স্বাধীন কৰাৰ পিছত আজিলৈকে অগপ আৰু বিজেপিয়ে আমাৰ কলতাকুছি জিপি দখল কৰিব পৰা নাই আৰু ভৱিষ্যতেও নকৰে। বিজেপিৰ ফালৰ পৰা কোৱা আহিব ৰেকৰ্ড ভংগ কৰিব। মিছা কথা এইবোৰ ৰেকৰ্ড তেওঁলোকৰ আপোনালোকে জানে, তেওঁলোকে প্ৰকাশহে কৰে, মুখেৰেহে কয়, কাগজে কলমে তেওঁলোকৰ কাম নাই। আপোনালোকে চাইছে ওপৰৰ ফালৰ পৰা তেওঁলোকে 400 পাৰ বুলি কৈছিল, সেইবোৰ কি হ'ল? নৰেন্দ্ৰ মোদীয়ে যিবিলাক কথা কৈছিল সেইবিলাক পাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈছে, হাজাৰ হাজাৰ যে আঁচনি প্ৰকাশ কৰিছে, সেইবিলাক কামত বলবৎ হৈছেনে? কেতিয়াও হোৱা নাই। তেওঁলোকে মহৎ মাত্ৰ প্ৰতিশ্ৰুতিহে দিয়ে, কাম নকৰে। তেওঁলোকে কাম কৰা মানুহ নহয়। আপুনি কি প্ৰতিশ্ৰুতি লৈ যাব ভোটৰ ওচৰত? মই চাওক, মোৰ দুখ লাগে যে ভাৰত স্বাধীন কৰাৰ পিছত আজিলৈকে আমাৰ এই অঞ্চলখন ডেভেলপ নহ'ল, উন্নতি নহ'ল। আপুনি দেখা পাব, কাইলৈৰ পৰা মই ফিল্ডত নামিম, গোটেই ৰাস্তা বোকাৰে সম্পূৰ্ণ। বাৰিষা হ'লে স্কুল কলেজ বন্ধ থাকিব লগা হয়, ছাত্ৰ ছাত্ৰী স্কুলত যাব নোৱাৰে, যাৰ বিনিময় আমাৰ এই অঞ্চলটো আজি কোনো ধৰণৰ উন্নতি লাভ কৰিব পৰা নাই। মোৰ ক্ষেত্ৰ হ'ব 1 নম্বৰ কথা মোৰ শিক্ষা, 2 নম্বৰ মোৰ স্বাস্থ্য, 3 নম্বৰ পানী, আৰু যিবিলাক গৰীব দুখীয়া আছে প্ৰত্যেককে মই সমানে মই উঠাই লৈ আহিম। কাৰণ মোৰ জ্ঞানে কয় যে যি দেশত এটা জাতি পিছ পৰি থাকিব, সেই দেশখন কেতিয়াও উন্নতি নহয়। দুলু আহমেদ নামি পৰিছে। দুলু আহমেদ আপোনালোকে জানে, তেওঁ বিজেপিৰ দালাল। প্ৰত্যেকটো নিৰ্বাচনতে তেওঁ বিজেপিৰ দালাল স্বৰূপে তেওঁ এজেণ্ডা লৈ আমাৰ মাজত আহে আৰু তেওঁ আমাৰ ভোট বেংকটো নষ্ট কৰে। আৰু এই হিচাপতে আপোনালোকৰ জৰিয়তে মই দুলু আহমেদ ডাঙৰীয়াক অনুৰোধ জনাম, আপোনালোকে হাজোবাসীক লৈ বহুত তেওঁ হেতালি খেলিছে, এতিয়া যাতে তেওঁ আৰু হেতালি নেখেলে। তেওঁৰ হেতালি খেলা হাজো সমষ্টিয়ে বুজি পাইছে, তাৰ প্ৰমাণ লোকসভাত দিছে। আৰু তেখেতক মই অনুৰোধ জনাম, তেওঁ যাতে আমাক লৈ আৰু হেতালি নেখেলে। মুছলিম ভোটক পোলাৰাইজেশ্যন কৰাৰ বাবে তেওঁ ৰচনা কৰিছে নেকি? মুছলিম ভোটটো ডিভাইড কৰাৰ কাৰণে? হয়, সেইটো সম্পূৰ্ণৰূপে তেওঁ সেইটো কৰাৰ কাৰণেই আহিছে যে মুছলিম ভোট যদি ডিভাইডেশ্যন হৈ যায়, তেতিয়া তেওঁ কি কৰিব? বিজেপিৰ সহায় হ'ব, আৰু বিজেপিৰ সহায় কৰাৰ কাৰণে তেওঁ আহিছে। ধন্যবাদ। হয়, নিশ্চয়কৈ আজি আমি কলতাকুছি গাঁও পঞ্চায়তৰ যিটো আমাৰ মণ্ডলৰ মুখ্য কাৰ্যালয়, আমি এইটো আজি উদ্বোধনী কৰিলোঁ। যিহেতু আমাৰ নিৰ্বাচন খুব চমু চাপি আহিছে, আজিৰ পৰা আমি কাৰ্যালয়বিলাক আমি অপেনিং কৰিছোঁ। অনাগত দিনত আমি আকৌ বিভিন্ন মণ্ডলৰ আমি কাৰ্যালয়বিলাক আমি উদ্বোধন কৰিম। যিহেতু নিৰ্বাচন এইটোতো লাগিব, নিৰ্বাচন নহ'লে কেনেকৈ আগবাঢ়িব? আমাৰ যিবিলাক বিৰোধী দল তেখেতসকলক লাগিছে, গতিকে আমি নিশ্চয় আশাবাদী, আৰু আশাবাদী এই নহয়, আমি নিশ্চয় জিকিম। আমি যিয়ে 2 নং পঞ্চায়ত আমাৰ জিলা পৰিষদৰ আণ্ডাৰত আমাৰ 4টা আমাৰ জিপি আছে, 4টা জিপিতে আমি 4টা কাউন্সিলৰ জয়লাভ কৰিম, তাত কোনো নিশ্চিত। আৰু লগতে আমি জিলা পৰিষদটো আমি বহুত ভোটত জয়লাভ কৰিম, তাত কোনো সন্দেহ নাই। বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ মাজেৰে ভোট বিভাজনৰ চেষ্টা কৰিছে, ভোট বিভাজন কেনেকৈ একত্ৰিত কৰিব? হয়, নিশ্চয়কৈ বিজেপিয়ে ক'ব গ'লে আমাৰ মাইনৰিটি কিছু এৰিয়াত কিছু মানুহক গত কৰিছে, কিন্তু সেইটো বিজেপিৰ একো লাভ নহয়। সেইকাৰণে লাভ নহয়, আমি দেখিছোঁ যোৱাবাৰ আমাৰ যি আমাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াৰ সমষ্টিটো যোৱাবাৰ বহুত আমাৰ মাজতে কাজিয়া লগাইছে, কিন্তু আমাৰ হাজো সমষ্টিত এইটো একো লাভ নহয়। হাজো সমষ্টিত আমাৰ যিখিনি আমাৰ মাইনৰিটিৰ মানুহ একগত হৈ আছে, আগতো আছে, বৰ্তমানো আছে, আৰু ভৱিষ্যত থাকিব। এই ভোট এটাও মিছ নহয়, এই ভোট আমাৰ কংগ্ৰেছৰ হাতত আহিব, তাত কোনো নিশ্চিত আছে। জোৰদাৰ বুলি কি ক'ম, মোৰ ভালেই লাগিছে, কাৰণ ৰাইজে ইমান সঁহাৰি জনাইছে, তাৰ বাবে মই ৰাইজৰ সদায় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজে ইমান মৰম দিছে, নিশ্চয় ভালেই লাগিব। নিশ্চয় ৰাইজে আশীৰ্বাদ কৰিছে, আৰু মোৰ বিশ্বাস ৰাইজে আশীৰ্বাদ কৰিব সদায়। সেইটো ৰাইজে ক'ব, সেইটো মোৰ পৰা মই নকওঁ। ৰাইজৰ লগত সদায় মিলি, ৰাইজৰ লগত যেনেধৰণে ৰাইজে বিচাৰে তেনেকুৱা, আৰু মই প্ৰতিশ্ৰুতি বুলি নকওঁ, ৰাইজে যেনে ধৰণৰ কাম বিচাৰে তেনেকুৱা ধৰণে মই কাম কৰিব চেষ্টা কৰিম।